এই যে দুজন মাইকী লোৱাটো এইটো বেন কৰিছে বেলেগত, কিন্তু BTCত বেন কৰা নাই। কেবিনেটে ডিচিশ্যন লৈছে এইটো। আপোনালোকৰ মই একটা কথা জনাই দিম, কেবিনেট ডিচিশ্যন বহুত, কেবিনেট মিটিং হ'ব, বহুত বেলেগ বেলেগ এজেণ্ডাত ডিচিশ্যন আহিব, ভাল ভাল, কিন্তু চবতকে ভাল একটা খবৰ আমাৰ কাৰণে ভাল, চবৰ কাৰণে ভাল, অকল আমাৰ নহয়, চবৰ কাৰণে ভাল। সেইটো হ'ল 6 শিডিউল কাৰ্বি আলং, ডিমা হাছাও আৰু BTCত এই যে দুজন মাইকী লোৱাটো এইটো বেন কৰিছে বেলেগত, কিন্তু BTCত বেন কৰা নাই। কেবিনেটে ডিচিশ্যন লৈছে এইটো। BTC কাৰ্বি আলং আৰু ডিমা হাছাও, তাৰমানে বড়ো হওক, কোনোবা মুছলিম হওক, ৰাজবংশী হওক, বা যিকোনো মানুহে দুজন ল'ব পাৰে বুলি কৈ আছে। এইটো 6 শিডিউলটো এক্সামটেড, ডিমা হাছাও, কাৰ্বি আলং আৰু BTC, কিন্তু 6 শিডিউল বাহিৰত দুজন চাদি কৰিব নোৱাৰিব। গোটাইটো অসম গভৰ্ণমেণ্টে ডিচিশ্যন লৈছে, আমিতো আৰু কি কৰিম। আপুনি সঠিক বুলি ভাবে ছাৰ? এইটো সঠিক বুলি ভাবি মানে আপুনি গভৰ্ণমেণ্টে ডিচিশ্যন লোৱাৰ পিছত আৰু আপুনি কি সেইটো ৰং হৈছে বা ৰাইট হৈছে, সেইটো আপুনি কেনেকে ক'ম? সেইটো ইমপ্লিমেণ্ট হ'বই, ডিচিশ্যন। আজিৰ পৰা এছেম্বলি হৈছে, 4দিনীয়া হ'ব, 25, 26, 27, 28, 29লৈকে এছেম্বলি হ'ব নেকি, 4দিনীয়া। যেন হওক, এই এছেম্বলিত ইণ্টাৰিম চৰকাৰ চলাবৰ কাৰণে এই এপ্ৰিললৈকে যাতে চৰকাৰ চলোৱাৰ ক্ষেত্ৰত একো অসুবিধা নাপায়, ইয়াৰ কাৰণে কিছু বাজেট কৰিব, ইণ্টাৰিম বাজেট, সেইটোৱে। আৰু মেজৰ ডিচিশ্যনটো মই ক'লো না, এইটো আমাৰ কাৰণে ভাল কম না বেয়া কম, মুঠতে গভৰ্ণমেণ্টে ডিচিশ্যন লৈছে, আমি ৱেলকাম কৰিব লাগিব, কথা সেইটোৱে। নমিনেট মেম্বাৰ কেইটা সেইকেইদিনতে হ'ব, আৰু EM 2জন দিব আৰু স্পীকাৰ 1জন দিব। 3-4 দিনৰ ভিতৰতে নমিনেটেড MCLAটো হৈ যাব, 6জন যিটো নমিনেটেড মেম্বাৰ, কথা সেইটোৱে। আপোনালোকে জানে এলায়েন্স মানে AGP হওক, BJP হওক বা BPF হওক বা যিকোনো যিমান দল আছে, এলায়েন্স হিচাপে চিটটো শ্বেয়াৰিং হয়, চিটটো শ্বেয়াৰিং হ'বই, সেইটোতো নিয়ম, কথা হৈছে। থেংক ইউ ছাৰ। নাই, আপোনালোকে জানে ৰাজনীতিৰ কথাটো, সঁচাকৈ আমি BTC নিৰ্বাচনত আমি BPFে অকলে নিৰ্বাচন খেলিছিল, চৰকাৰো গঠন কৰিছে। এতিয়া চৰকাৰ গঠন কৰাৰ সময়ত আমি BJPক একেলগে লৈ